সকলোকে নমস্কাৰ। আৰু মই ৰাস্তাত আহোঁতে দেখিলোঁ ইয়াত জাকৈ বনাই আছে আৰু এয়া চালনী জাপি বনি আছে আৰু বিচনী যে দাইটি আপোনাৰ বয়স কিমান হ'ল? বৰ্তমান এতিয়া 80 চলি আছে ন? আপুনি এইটো বয়সত যে এতিয়া যে বাঁহৰ সামগ্ৰী কৰি আছে যে আপোনাক কাষ্টমাৰ কেনেকৈ পাইছে? কাষ্টমাৰ মানে সামগ্ৰী এতিয়া মইতো এই বয়সত অন্য কাম কৰিব নোৱাৰোঁ। মোৰ নিজৰ জীৱিকা নিৰ্বাহ কৰিবৰ কাৰণেতো মোৰ ব্যৱসায় এটা আছে, কৰিব লাগিব। এনেই থাকিলে নহ'ব। গতিকে মই সামগ্ৰী বাঁহৰ সামগ্ৰী এইবোৰ বিচনী, এই ডলা, চালনী, জাকৈ এইবোৰকে বিকি ৰাইজক দি আছোঁ আৰু দি আছোঁ মানে এতিয়া ৰাইজৰ যেনেকুৱা ভিৰ হৈছে মই বনাই তেনেকে দিবই পৰা নাই বনাই আছোঁ নি আছে সদায় মানে এই জাকৈ 2খন 1খন বিচনী 3খন 4খন এনেকে ডলা লাগে অৰ্ডাৰ, আকৌ ইফালেদি জাকৈ অৰ্ডাৰ, এই চালনী অৰ্ডাৰ, এইবোৰ যাক যেনেকে পাইছোঁ আৰু দি আছোঁ। এতিয়া জাকৈ এখনত কিমান লয় বাৰু? মই 300 টকা জাকৈ 300 ন? এইবিলাক চাইজটো ডাঙৰ আৰু জাপি 200 টকা। 200 টকা। ঠিকে হ'ল, আজি বাঁহৰ দামো বেছি হ'ল হয় নহয়? এতিয়া চাউল চলা চালনী এই চালনীখন 300 250 এই 300 বুলি কওঁ 250 দিয়ে আৰু চবেই নিবিচাৰে 300 দিয়ে। তাৰপিছত আকৌ এই ডলাখন 400 বুলি ক'লে 350 400 কওঁ 400 পৰাই নিদিয়ে 350 300হে দিয়ে। দি দিওঁ আৰু নিজৰ হাতৰ কাম যেতিয়া নেকি। যে এইটো হাতৰ বিদ্যা নহয় জানো? হাতৰ বিদ্যা। ঠিক আছে, হাতৰ বিদ্যা মানুহ থাকিলে বোলে মৰণ নাই বুলি কৈছে। মৰণ নাই যে মৰণ নাই মানে মোৰ এতিয়া পইচা আহি আছে খালি দিব পৰা নাই। নিজৰ কৰ্ম কৰিও মোৰ নিজৰ খাই বৈ মই অন্যক দিব পাৰোঁ। নামঘৰত কেতিয়াবা কিবা নিকম হ'লে এই কিবা কাম বন কৰিলে চিমেণ্ট আপুনি যুৱ চামক কি কয় বোলে? আজিকালিতো বাঁহৰ সামগ্ৰী আৰু জাকৈ খালৈ ডলা চালনী এইবিলাকতো বহুত এইবোৰ এৰিলে নৱপ্ৰজন্মে। আপুনি কি কয় এতিয়া বোলে সিহঁতক কওঁ যে এটা কথা হ'ল তহঁতি এই বস্তুবিলাক হেৰাই যাব। তহঁতি পৰাপক্ষত তহঁতি শিকি লচোন। এই বয়সত তহঁতি এতিয়া ইনকম কৰিবা খাইছ, যেতিয়া নেকি বৃদ্ধ হবি কি কৰিবি? বহি থাকিব লাগিব। তেতিয়া নিজে বহি এতিয়া মই যেনেকে কৰি আছোঁ তহঁতিও তেনেকে পাৰিবি তেতিয়া, কাৰণ এই বস্তুটো থাকি যাব, হেৰাই নাযায়। এই হাতৰ বিদ্যাহে। আৰু মই স্কুলবিলাকত প্ৰদৰ্শনী দেখুৱাবৰ কাৰণে কি দিলোঁ? জাকৈ, খালৈ, চেপা, ডলা এখন, চালনী এখন, জুলুকি এটা, সৰু জুলুকি এটা আছিলে মোৰ নিজেই কৰিবা এনেকুৱা গাঁৱতো। তাৰপিছত আপুনি যে এইটো বয়সত যে আজি আপোনাৰ চালনী ডলা বিচনী আপোনাৰ এইটোতো এতিয়া ছিজন জাকৈ আৰু জাপি ছিজনৰ নহয় জানো? তো এইটো আৰু বিচনী এতিয়া আপুনি এইটো আজি কিমান বছৰৰ পৰা আপুনি হেৰি কৰিলে বাৰু এতিয়া বনাই আছে? ডেকা কালৰ পৰাই নেকি? ডেকা কালৰ পৰা মই বনাইছোঁ যদি ইমান লাভ দিয়া নাছিলোঁ, বনোৱা নাই। কাৰণ এইবোৰ এই ডেকা কালত বনাই তেল নিমখ খাবলৈ অকণমান দিগদাৰ, কাৰণ খাটনি বহুত আছে, হাজিৰাটো নোপোচায়। এতিয়া আমি বাহিৰতে কাম বন কৰিব নোৱাৰোঁ কাৰণে এনেই থকাত থাকি এই বিদ্যা আগতে শিকি থোৱাৰ কাৰণে এতিয়া সেইখিনি ইয়াত প্ৰয়োগ কৰিছোঁ, এতিয়া খাই আছোঁ আৰামছে। ঠিক আছে, আপোনাক ধন্যবাদ দিছোঁ।